অখিল গগৈ জানে অখিল গগৈ মোৰ হাতত হত্যা হ'ব। অখিল গগৈ জানে অখিল গগৈ মোৰ হাতত হত্যা হ'ব। অখিল গগৈ জানে অখিল গগৈ মোৰ হাতত হত্যা হ'ব। অখিল গগৈক হত্যা কৰা হ'ব। হয়, আপোনালোকে ভিডিঅ' ক্লিপটোত শুনিলে, ইয়াৰ পিছৰ অংশটো মই আপোনালোকক শুনাম, আপোনালোক আচৰিত হৈ যাব। কোনে হত্যা কৰিম কৈছে আপোনালোকে দেখি হয়তো গম পাইছে, আৰু এতিয়া সামাজিক মাধ্যমত এইটো বহুলভাৱে চৰ্চিত হৈ পৰিছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈক এতিয়া মৃত্যুৰ ভাবুকি দিছে মুকলিকৈ। হয়, মুকলিকৈ ভাবুকি দিছে এজন প্ৰাক্তন বিধায়কে, যি এজন প্ৰাক্তন আলফা আছিল বুলি, নিষিদ্ধ সংগঠনৰ সদস্য আছিল বুলি সকলোৱে জানে, যাৰ নাম জয়ন্ত হাজৰিকা। হয়, সেই জয়ন্ত হাজৰিকাৰ আন এটা নাম হৈছে কুশল দুৱৰী, আৰু এতিয়া কুশল দুৱৰীয়ে মুকলিকৈ মিডিয়াৰ সন্মুখত কৈছে যে মই অখিল গগৈক হত্যা কৰিম। এই কথাটো ৰাজহুৱাকৈ কোৱাৰ পিছত অখিল গগৈ ডাঙৰীয়াই কি মন্তব্য প্ৰকাশ কৰিছে এইটোও মই আপোনালোকক শুনাম। কিন্তু আপোনালোকে জানে, শিৱসাগৰৰ সমষ্টিটো বিধানসভা ইলেকশ্যনত, বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অখিল গগৈ, কিয়নো শিৱসাগৰৰ পৰা জেলত থকাৰ সময়তে জিকিছিল অখিল গগৈ, আৰু জেলৰ পৰা ওলাই আহি বিধায়ক ৰূপে তেওঁ 5 বছৰ কাৰ্যকাল চলালে। তাৰ পিছত কুশল দুৱৰী বিজেপিৰ পৰা উঠাৰ কথা আছিল, এই কথাটো আপোনালোকে গম পায়। কিন্তু বিজেপিয়ে অগপক অসম গণ পৰিষদক চিটটো দি প্ৰদীপ হাজৰিকাক দি দিছিল। কিন্তু যেতিয়াই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা হল, তেতিয়াই বিজেপিয়ে কুশল দুৱৰীক মাতি নি, অৰ্থাৎ জয়ন্ত হাজৰিকা বোলা যিজন চালফা নেতা, সেইজনক মাতি নি এনেকৈ তেওঁকো প্ৰাৰ্থিত্ব দিলে। অগপ আৰু বিজেপিয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব। অৱশ্যে এয়া নিৰ্বাচনৰ কি সমীকৰণ বিজেপিৰ, এইটো কোনেও গম পোৱা নাই। কিন্তু এটা কথা নিশ্চিত যে বিজেপিয়ে অখিল গগৈক হৰুৱাবলৈ যৎপূৰ নাস্তিক চেষ্টা কৰিছে। কিন্তু এইখিনি সময়তে প্ৰাক্তন বিধায়ক আৰু চালফা নেতা কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাই এই মন্তব্য ৰাজহুৱাকৈ প্ৰকাশ কৰিছে যে অখিল গগৈক মই এনেকৈ কৰিম বুলি। এতিয়া প্ৰশ্ন আহিছে, আৰু অখিল গগৈ ডাঙৰীয়াই কি কৈছে প্ৰথমতে আপোনালোকে শুনি লওক। বিজেপি আৰু বেলেগ মানুহ নাপালে নেকি? অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনকহে ইয়াত পঠিয়াব পাৰিলেনে? মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰত নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিবলৈ প্ৰত্যাহ্বান জনাই আছো। আপুনি নিজে আহক। মানুহে আপোনাৰ প্ৰতিদ্বন্দ্বীক হত্যা কৰিম বুলি কয়। মই ভাবো যে এই ঘটনাটো অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনে কৈছে, আৰু সেইকাৰণে পুলিচে চৌলতো কেছ লৈ তেওঁক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, অখিল গগৈ ডাঙৰীয়াই কৈছে যে কুশল দুৱৰী এজন হত্যাকাৰী। কেৱল এজন হত্যাকাৰী নহয়, বহু ব্যক্তিক হত্যা কৰিছে। 26টাকৈ হত্যাকাণ্ড সংঘটিত কৰা এজন ব্যক্তিয়ে যেতিয়া এজন বিধায়কক, অখিল গগৈৰ দৰে এজন দলৰ নেতাক এনেকৈ মুকলিকৈ হত্যা কৰাৰ কথা কৈছে, তেতিয়া পুলিচে নিজৰ ফালৰ পৰা এখন কেছ ৰুজু কৰি এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা লব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই কৈছে। আৰু বিজেপিক দাবী কৰিছে যে বিজেপিত এনেকুৱা ধৰণৰ হত্যাকাৰী ব্যক্তি, যি মুকলিকৈ এনেকৈ ভাবুকি দিব পাৰে হত্যাৰ, সেই ব্যক্তিজনক সোনকালে বিজেপি দলৰ পৰা অপসাৰণ কৰিবলৈ, আঁতৰাই পঠাবলৈ আহ্বান জনাইছে, কিয়নো ৰাষ্ট্ৰীয় দলত তেনেধৰণৰ ব্যক্তি শোভা নাপায় বুলি অখিল গগৈ ডাঙৰীয়াই কথাষাৰ কৈছে। আৰু এটা কথা তেখেতৰ বাৰ্তাত ওলাইছে যে মৰাণৰ পলো ক্লাবত প্ৰায় 17জন চালফাক মিটিঙলৈ মাতি নি, এইটো কোনেও গম নোপোৱাকৈ তেওঁৰ ষড়যন্ত্ৰতে সেই ঘটনাটো সংঘটিত হৈছিল। আৰু সেই 17জন চালফা বৰ্তমান আমাৰ মাজত নাই, অসমৰ ডেকা মাতি নি তেওঁলোকক আচলতে গুলিয়াই দিয়া হৈছিল। এনেকৈও অখিল গগৈ ডাঙৰীয়াই এই কুশল দুৱৰীৰ বিৰুদ্ধে কিছু বক্তব্য প্ৰকাশ কৰিছে। গতিকে শিৱসাগৰ সমষ্টিটো যথেষ্ট আকৰ্ষণীয় হৈ পৰিব। আহিব লগা বিধানসভাত কোন জিকে কোন হাৰে, কাৰ শেষ হাঁহি মাৰিব, কোনে শেষ হাঁহি মাৰিব এই শিৱসাগৰ সমষ্টিত। ধন্যবাদ।